সহযোগী হোৱা ওম শান্তি আজিৰ মুৰলী 10 তাৰিখ 4 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল পিতাৰ ওচৰলৈ তোমালোক পুনৰ্জীৱিত হ'বলৈ আহা ইয়াত তোমালোকে লৌকিক জগতৰ প্ৰকম্পনৰ পৰা দূৰৈত সত্যৰ সঁচা সংগ লাভ কৰা প্ৰশ্ন বাবাই সন্তানসকলৰ উন্নতিৰ বাবে সদায় কোনটো এটা ৰায় দিয়ে উত্তৰ মৰমৰ সন্তানসকল কেতিয়াও পৰস্পৰৰ সাংসাৰিক পৰচিন্তা পৰনিন্দাৰ কথা নাপাতিবা কোনোবাই শুনালে তেতিয়া শুনিও নুশুনা হৈ থাকা ভাল সন্তানসকলে নিজৰ সেৱাৰ কৰ্তব্য পালন কৰি বাবাৰ স্মৃতিত মতলীয়া হৈ থাকে কিন্তু বহুত সন্তানে অদৰকাৰী ব্যৰ্থ কথাত বহুত আনন্দৰে শুনায় ইয়াত বহুত সময় নষ্ট হৈ যায় তেতিয়া উন্নতি নহয় ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 সেৱাৰ কৰ্তব্য সমৰ্পণ কৰি পাছত নিজৰ নিচাত মতলীয়া হৈ থাকিব লাগে ব্যৰ্থ কথা শুনিবও নালাগে আৰু শুনাবও নালাগে একমাত্ৰ পিতাৰ মহাবাক্যহে স্মৃতিত ৰাখিব লাগে সেয়া পাহৰিব নালাগে 2 সদায় আনন্দিত হৈ থাকিবলৈ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান বুদ্ধিত চক্ৰ লগাই থাকিব লাগে অৰ্থাৎ তেওৰে মন্থন চলি থাকিব লাগে কোনো কথাত যাতে সংকল্প নচলে তাৰ বাবে ධර්মাক ভালদৰে বুজি ভূমিকা পালন কৰিব নালাগে বৰদান মোৰ বোধক বাবাত সমাহিত কৰি দিওঁতা নিৰন্তৰ যোগী সহযোগী হোৱা শ্লোগান মই বুলি কোৱা মানে মায়াৰূপী মেকুৰীক আহ্বান কৰা বাবা বুলি কোৱা তেতিয়া মায়া আঁতৰি যাব ওম শান্তি